Hello everyone, আপোনালোকক স্বাগতম জনাইছো সম্ভাৱনালৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আনিছো ADRE Grade 3 Previous Year Question Paper with Solutions। তো ইয়াত কিছুমান questions থাকিব, লগতে ইয়াৰ solution বিলাকো দিয়া থাকিব আৰু solution বিলাকৰ লগত কিছুমান informationও পোৱা হ'ব। So let's start. The first question is, which city will host the 2024 Summer Olympics? 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক খেল কোনখন চিটিয়ে আয়োজন কৰিব? ইয়াত অপশ্যন দিয়া আছে পেৰিছ, লণ্ডন, আমষ্টাৰডাম এণ্ড জুৰিক। দ্য কাৰেক্ট এনচাৰ ইজ পেৰিছ। আৰু এইটো হৈছে মেস্কট, যাৰ নাম হৈছে ফ্ৰিজেছ। কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে পেৰিছ অলিম্পিক 2024ৰ মেস্কটটোৰ নাম কি? তো আমাৰ নেক্সট কুৱেশ্যন হৈছে মেনিলা ইজ দ্য কেপিটেল চিটি অফ। তলত দিয়া অপশ্যন কেইটা দিয়া আছে মালয়েছিয়া, ফিলিপিনছ, ইণ্ডোনেছিয়া আৰু থাইলেণ্ড। এই তলত দিয়া দেশকেইখনৰ কোনখনৰ ৰাজধানী হৈছে মেনিলা? তো কাৰেক্ট এনচাৰ হৈছে ফিলিপিনছ। তো যিহেতু বাকী অপশ্যন কেইটা দিয়া আছে তাৰ বিষয়ে আমি অকণমান জানি লোৱা উচিত। ফিলিপাইনছক আৰু এটা নামেৰে জনাজাত, সেইটো হৈছে পাৰ্ল অফ দ্য অৰিয়েণ্ট। তো কেতিয়াবা কুৱেশ্যন আহিব পাৰে পাৰ্ল অফ দ্য অৰিয়েণ্ট হিচাপে জনাজাত কাণ্ট্ৰিখনৰ নাম কি? তো কাৰেক্ট এনচাৰ উইল বি দ্য ফিলিপিনছ। তো ইয়াতে থকা কাণ্ট্ৰি মালয়েছিয়াৰ ৰাজধানী হৈছে কুৱালালামপুৰ, দেন ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্টা আৰু থাইলেণ্ডৰ ৰাজধানী হৈছে বেংকক। তো আমাৰ নেক্সট কুৱেশ্যন হৈছে লটাছ টেম্পল ইজ চিটুৱেটেড ইন। অপশ্যন দিয়া আছে কলকাতা, নিউ দিল্লী, মুম্বাই, ভোপাল। তো কাৰেক্ট এনচাৰ হৈছে নিউ দিল্লী। এইটো হৈছে লটাছ টেম্পল, বহুত ধুনীয়া। নেক্সট কুৱেশ্যন, which of the following is a output device for a computer? তো তলত দিয়া অপশ্যনছ কেইটাৰ ভিতৰত কোনটো কম্পিউটাৰৰ আউটপুট ডিভাইচ? তো আপোনালোকে নিশ্চয় জানে আউটপুট আৰু ইনপুটৰ কথা। ইনপুট মানে যেতিয়া আমি এটা ইনফৰমেশ্যন ইনপুট কৰি দিওঁ, আৰু আউটপুট হৈছে তাৰ ৰিজাল্টটো, যিটো যেনেকুৱাকৈ মাউচৰে কিবা এটা বস্তু লিখিবলৈ কম্পিউটাৰত বা ক্লিক কৰিবলৈ আমি মাউচ ইউজ কৰোঁ। মাইক্ৰফোনত আমি ভইচটো দিবৰ কাৰণে বা চাউণ্ড কীবৰ্ডৰ দ্বাৰাও আমি ইনপুট দিওঁ। কিন্তু স্পীকাৰ হৈছে তাৰ আউটপুট, যিটো কম্পিউটাৰৰ চাউণ্ডটো বাহিৰত ওলাই আহে, সেইটো হৈছে স্পীকাৰ। তো কাৰেক্ট এনচাৰ উইল বি দ্য স্পীকাৰ। তো আমাৰ নেক্সট কুৱেশ্যন হৈছে which of the following mountain range is geologically considered the oldest? তলৰ কোনখন পৰ্বতমালা সকলোতকৈ পুৰণি? অপশ্যন দিয়া আছে পীৰ পাঞ্জাল ৰেঞ্জ, বিন্ধ্যা ৰেঞ্জ, আৰাৱলী ৰেঞ্জ এণ্ড ৱেষ্টাৰ্ণ ঘাটছ। তো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আৰাৱলী ৰেঞ্জ। তো ইয়াৰ কাৰণে আমি মেপত দেখাই দিম আৰাৱলী ৰেঞ্জ ডেট ৰানিং এক্ৰছ দ্য ৰাজস্থান টু হাৰিয়ানা। তো ইয়াতে চাওক অপশ্যন কিছুমান আদাৰ ৰেঞ্জেছ লাইক বিন্ধ্যা, সাতপুৰা, ৱেষ্টাৰ্ণ ঘাট, ইষ্টাৰ্ণ ঘাট এইবিলাক ক'ত অৱস্থিত বা তাৰ বিষয়ে কিছুমান কুৱেশ্যন আহিব পাৰে। তো ইয়াতে চাওক এইখন আৰাৱলী ৰেঞ্জ, দেন ইউ উইল গেট বিন্ধ্যাছ, সাতপুৰা, এইফালে চাওক ডেকান প্লেটিউ আছে, ছোটানাগপুৰ প্লেটিউ, এইবিলাকৰ বিষয়ে কুৱেশ্যন আহে জিঅ'গ্ৰাফীৰ পৰা। নেক্সট আপোনাৰ ৱেষ্টাৰ্ণ ঘাটছ, আৰু এইটো হৈছে ইষ্টাৰ্ণ ঘাটছ। তো ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাটৰ আৰু এটা ডিফাৰেঞ্চ আপোনালোকে দেখিছে যে ৱেষ্টাৰ্ণ ঘাটটো হৈছে এটা কণ্টিনিউৱাছ মাউণ্টেইন ৰেঞ্জ আৰু ইষ্টাৰ্ণ ঘাটটো হৈছে ব্ৰকেন মাউণ্টেইন ৰেঞ্জ। এতিয়া কণ্টিনিউটিটো নাই, মাজে মাজে ব্ৰেক হৈ আছে। তো এইবিলাকৰ কাৰণে মেপটো চালে আপোনালোকৰ কাৰণে অকণমান সুবিধা হয়। তো আমি নেক্সট কুৱেশ্যনটোত মুভ কৰিম। দ্য নেক্সট কুৱেশ্যন ইজ হুইচ ওৱান এমংছ দ্য ফলোয়িং ইজ দ্য ছাদাৰ্ণ মোষ্ট ৰিভাৰ ইন ইণ্ডিয়া? তলৰ কোনটো নদী দক্ষিণাত্যত অৱস্থিত, ভাৰতবৰ্ষৰ একেবাৰে দক্ষিণ মূৰত অৱস্থিত নদীখনৰ নাম সুধিছে। তো ইয়াতে অপশ্যন দিয়া আছে কাবেৰী, গোদাবৰী, নৰ্মদা এণ্ড মহানদী। তো কাৰেক্ট এনচাৰ উইল বি দ্য কাবেৰী। তো ইয়াৰ কাৰণে আপুনি মেপ চালে, এইবিলাক কুৱেশ্যনত মেপ চালে কিছুমান সুবিধা হয়, কাৰণ কিছুমান নজনা ইনফৰমেশ্যন পোৱা যায়। লাইক এইবিলাক হৈছে আমাৰ দক্ষিণ ভাৰতৰ অৱস্থিত নদী। তাৰে অপশ্যনত আপোনাৰ ফটোত দেখিবলৈ পাইছে যে নৰ্মদা, তাপ্তি, মহানদী, গোদাবৰী, কৃষ্ণা এণ্ড কাবেৰী। চ' চাওক কাবেৰীটো সকলোতকৈ দক্ষিণ মূৰত অৱস্থিত। ইয়াৰে অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব কাবেৰী। তো কেতিয়াবা আহে যে কোনটো নদী বেছি দক্ষিণত অৱস্থিত, লাইক গোদাবৰী, কৃষ্ণা, মহানদী বা তাপ্তি, এনেকুৱা অপশ্যন দিয়া থাকিলে আপোনালোকে মেপখন চালে গম পাব যে এইকেইটাৰ ভিতৰত কৃষ্ণাটো হৈছে দক্ষিণ মূৰত অৱস্থিত। আৰু এই মেপখনত আৰু এটা বস্তু লক্ষ্য কৰিব, চাওক মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী এই সকলোবিলাক নদী আমাৰ বে অফ বেংগলৰ ফালে ফ্ল' হৈ আছে। বাট নৰ্মদা আৰু তাপ্তি সেইটো হৈছে আৰাবিয়ান চিৰ ফালে। তো কেতিয়াবা কুৱেশ্যন আহে দক্ষিণ ভাৰতৰ কোনটো নদী বা কোন দুটা নদী বা অপশ্যনত দিয়া থকা হিচাপত কোনটো নদী ৱেষ্ট ফ্ল'য়িং হয় বা কোনকেইটা ইষ্ট ফ্ল'য়িং হয়। তো এইবিলাক বস্তু জানি ল'লে বহুতখিনি সুবিধা হয়। নেক্সট কুৱেশ্যন, ইন হুইচ পাৰ্ট ডু প্লেণ্টছ প্ৰডিউচ দেয়াৰ ফুড? তো গছৰ কোনটো অংশত
উদ্ভিদে মানে নিজৰ কোনটো অংশত খাদ্য প্ৰস্তুত কৰে তো এইটো কোৱেশ্চন এইটো বস্তুটো আপোনালোকে বহুত সৰু ক্লাছতে পাই আহিছে যে উদ্ভিদে সদায় খাদ্য প্ৰস্তুত নিজৰ পাতত কৰে আৰু প্ৰক্ৰিয়াটোৰ নাম হৈছে সালোক সংশ্লেষণ যাক ইংৰাজীত কোৱা হয় ফটোসিনথেসিস Then our next question is an adult human being has a normal body temperature in the range of মানে এজন মানুহৰ নৰ্মেল বডি টেম্পাৰেচাৰ যেতিয়া মানে নৰ্মেল কণ্ডিশ্যনত বডি টেম্পাৰেচাৰ কিমান থাকে এনে ইউজুৱেলি আমাৰ জ্বৰ হ'লে টেম্পাৰেচাৰটো ডেফিনেটলি বাঢ়ি যায় তো ইয়াতে অপশ্যন দিয়া আছে 36 to 37 ডিগ্ৰী ফাৰেনহাইট 36 ডিগ্ৰী চেলচিয়াছ to 37 ডিগ্ৰী চেলচিয়াছ 97 to 99 ডিগ্ৰী চেলচিয়াছ আৰু 48 to 51 ডিগ্ৰী ফাৰেনহাইট কিন্তু এইবিলাক কুৱেশ্যন সলভ কৰাৰ আগতে আপোনালোকে ইউনিটটো সদায় চাই ল'ব ফাৰেনহাইট আৰু ডিগ্ৰী চেলচিয়াছ দুটাৰ মাজত এটা ডিফাৰেঞ্চ আছে তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব 36 to 37 ডিগ্ৰী চেলচিয়াছ তো যেতিয়া আৰু এটা কনভাৰ্জন ফেক্টৰ আছে মই এইটো ফৰ্মুলাটো দি দিছো আপোনালোকক ডিগ্ৰী ফাৰেনহাইট ইজ ইকুৱেল টু 9/5 ইনটু ডিগ্ৰী চেলচিয়াছ প্লাছ 32 তো আপোনালোক যদি ফাৰেনহাইটত দিয়া থাকে আপোনালোকে বোলে যে অপশ্যন কেইটা গোটেইকেইটা ফাৰেনহাইটত দিয়া আছে কিন্তু আপুনি ফাৰেনহাইটত নাজানে চেলচিয়াছতহে এনসাৰটো জানে তেনেহ'লে আপুনি ফাৰেনহাইটটো এই ফৰ্মুলাটোত যদি পুট কৰি দিয়ে আপোনাৰ এনসাৰটো চেলচিয়াছত ওলাই যাব তেতিয়া আপোনালোকে এনসাৰটো কৰিব পাৰিব যিকোনো এটা মনত ৰাখিলে হ'ল ডিগ্ৰী চেলচিয়াছত বা ফাৰেনহাইটত কথা নাই মনত ৰাখিলে আপোনালোকে ফৰ্মুলা পুট কৰি এনসাৰটো ওলাব পাৰে তো নৰ্মেল আমাৰ বডি টেম্পাৰেচাৰ 36 to 37 ডিগ্ৰী চেলচিয়াছ তো আমাৰ নেক্সট কুৱেশ্যন হৈছে which of the following is not an Olympics swimming event তো তলত দিয়া সুইমিং ইভেন্টৰ কোনটো অলিম্পিকত অনুষ্ঠিত কৰা নহয় অলিম্পিকৰ ভাগ নহয় মানে তো ইয়াতে আছে বাটাৰফ্লাই ষ্ট্ৰোক বেক ষ্ট্ৰোক ব্ৰেষ্ট ষ্ট্ৰোক এণ্ড ব্ৰেক ষ্ট্ৰোক তো এই তিনিওটা ওপৰৰ A, B আৰু C এই তিনিওটা অলিম্পিক ইভেন্টত অৰ্গেনাইজ কৰা হয় তো কাৰেক্ট এনসাৰ হ'ব ব্ৰেক ষ্ট্ৰোক is not considered. The next question, which of the following birds builds its nest in 3 hollows? তলৰ কোনটো চৰায়ে গছৰ খোৰোঙাত নিজৰ বাহ সাজে অপশ্যন দিয়া আছে হৰ্ণবিল এগ্ৰেট ভালচাৰ এণ্ড ইগল তো কাৰেক্ট এনসাৰ হ'ব আপোনালোকৰ হৰ্ণবিল এইটো হৈছে হৰ্ণবিল চৰাই যি গছৰ খোৰোঙাত নিজৰ বাহ সাজে Then which of the following is the national animal of India অপশ্যন দিয়া আছে one horn rhino royal bengal tiger asian elephant নীলগাই তলৰ কোনটো জন্তু ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হিচাপে জনা যায় তো কাৰেক্ট এনসাৰ হৈছে ৰয়েল বেংগল টাইগাৰ যাৰ সাইন্টিফিক নেম হৈছে প্যান্থেৰা টাইগ্ৰিছ দিছে ৰয়েল বেংগল টাইগাৰ তো আমাৰ নেক্সট কুৱেশ্যন হৈছে হু ইজ কনচিডাৰ্ড এজ দ্য আইৰন মেন অফ ইণ্ডিয়া তো ভাৰতৰ লৌহ মানৱ হিচাপে কোনগৰাকী ব্যক্তিক জনা যায় অপশ্যন দিয়া আছে মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বোস বি.আৰ. আম্বেদকাৰ এণ্ড চৰ্দাৰ বল্লভভাই পেটেল তো কাৰেক্ট এনসাৰ হৈছে চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেল আপোনালোকে কোন জানেনে এইগৰাকী ব্যক্তি ফটো দিয়া ব্যক্তিগৰাকী হৈছে চৰ্দাৰ বল্লভভাই পেটেল তেখেত আছিলে ভাৰতবৰ্ষৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপ প্ৰধানমন্ত্ৰীৰ লগতে গৃহমন্ত্ৰী আৰু তেখেতৰ এইটো ষ্টেচু হৈছে ইণ্ডিয়াৰ নহয় ৱৰ্ল্ডৰ ভিতৰত সকলোতকৈ ওখ ষ্টেচু যাৰ উচ্চতা হৈছে 182 মিটাৰ আৰু এইটো অৱস্থিত আছে গুজৰাটত নেক্সট কুৱেশ্যন হু ইজ নোন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া এইটোতো সকলোৱে জানে চাগে অপশ্যন দিয়া আছে হোমী জাহাংগীৰ ভাবা কৈলাশ ৱাদিভু শিৱম এপিজে আব্দুল কালাম JRD টাটা তো অপশ্যন কাৰেক্ট এনসাৰ হৈছে ডক্টৰ এপিজে আব্দুল কালাম তেখেত আছিল আমাৰ এগৰাকী পূৰ্ব ৰাষ্ট্ৰপতি Which amongst the following is the largest unit of computer storage? তো তলত দিয়া অপশ্যনৰ গিগাবাইট টেৰাবাইট মেগাবাইট আৰু কিলোবাইটৰ সকলোতকৈ ডাঙৰ ইউনিটটো কোনটো হয় কম্পিউটাৰ মেমৰিটো আপোনালোকে জানে যে গিগাবাইট মেগাবাইট যেনেকৈ মোবাইলত থাকে কিমান MB কিমান GB ইয়াৰ এনসাৰ হৈছে টেৰাবাইট ইয়াতে লিষ্টখন দিয়া আছে কিমান বাইটত কিমান কিলোবাইট হয় কিমান কিলোবাইটত কিমান মেগাবাইট তো টেৰাবাইটতকৈও ডাঙৰ অপশ্যন আছে এইটো হৈছে পেটাবাইট দেন এক্সাবাইট জেটাবাইট ইয়টাবাইট এই সকলোবিলাক আপোনালোকে চাই ল'ব কেতিয়াবা অপশ্যনছ এইবিলাকো আহিব পাৰে টেৰাবাইট পেটাবাইট এইবিলাকৰ ভিতৰত কোনটো সবচে ডাঙৰ বা কোনটো সবচে সৰু তো এই লিষ্টখন চালে আপোনালোকৰ হেল্প হ'ব নেক্সট কুৱেশ্যন অন এভৰি ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া দ্য প্ৰাইম মিনিষ্টাৰ এড্ৰেছেছ দ্য নেশ্যন তো ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰীয়ে কোনটো ঠাইৰ পৰা দেশক সম্বোধিত কৰি ভাষণ দিয়ে অপশ্যন আছে ৰেড ফৰ্ট ৰাষ্ট্ৰপতি ভৱন পাৰ্লিয়ামেণ্ট হাউচ ইণ্ডিয়া গেট তো কাৰেক্ট এনসাৰ হৈছে ৰেড ফৰ্ট এইটো হৈছে ৰেড ফৰ্ট য'ৰ পৰা প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণ দিয়ে নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট এলবাম বাই জুবিন গাৰ্গ তো জুবিন গাৰ্গ সকলোৰে হাৰ্টথ্ৰব বুলি আমি জানো তেখেতৰ প্ৰথমটো এলবাম কি আছিলে
তেখেতৰ কণ্ঠত প্ৰথমটো এলবাম অপশ্যন দিয়া আছে অনামিকা মায়াবিনী মায়া আস্থা তো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অনামিকা যিটো জুবিন গাৰ্গে ৰিলিজ কৰিছিলে নৱেম্বৰ 1992 নেক্সট কুৱেশ্যন ৰাজ তৰংগিনী ৱাজ ৰিটেন বাই তো কিছুমান এনেকুৱা পুৰণা কিতাপ আছে বা ফেমাছ কিতাপ আছে যিবিলাকৰ অথৰৰ বিষয়ে কুৱেশ্যন আহে তো তেনেকুৱাকে কিছুমান কিতাপৰ আৰু তাৰ অথৰবিলাকৰ নামটো জানি ল'লে আপোনালোকৰ সুবিধা হ'ব তেনেকুৱা কুৱেশ্যন কমন অহা দেখা যায় তো ইয়াতে সুধিছে ৰাজ তৰংগী কোনে লিখিছিলে শূদ্ৰকা জয়দেৱা বানভট্টা কলহনা তো কাৰেক্ট এনচাৰ হৈছে কলহনাই ৰাজ তৰংগিনীখন লিখিছিলে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ দ্য নেম অফ দ্য অপটিকেল টেলিস্কোপ ইন স্পেচ তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত স্পেচত অপটিকেল টেলিস্কোপ কোনটো হয় তো ইয়াৰে কাৰেক্ট এনচাৰ হৈছে হাবল স্পেচ টেলিস্কোপ তো হাবল স্পেচ টেলিস্কোপ ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন দ্য বেটেল অফ চৰাইঘাট ৱাজ ফট বিটুইন লাচিত বৰফুকন এণ্ড তো শৰাইঘাটৰ যুদ্ধ আমি সকলোৱে জানো কাৰ লাচিত বৰফুকন আহোমৰ তৰফৰ পৰা লাচিত বৰফুকন আছিল আৰু তেখেতৰ লগত কাৰ এগেইনষ্টত তেখেতে যুদ্ধ কৰিছিলে অপশ্যন দিয়া আছে মীৰ জুমলা তুৰবাক ৰাম সিং বখতিয়াৰ খিলজী তো কাৰেক্ট এনচাৰ হৈছে ৰাম সিং আৰু কুৱেশ্যনটোত আৰু এটা কুৱেশ্যন আহিব পাৰে যে কোন চনত হৈছিলে তো সেইটো আপোনালোকে জানি থওক 1671 চনত নেক্সট কুৱেশ্যন হু এমং দ্য ফলোইং ইনিচিয়েটেড দিন ই ইলাহি তো তলত দিয়া কোনগৰাকী ব্যক্তিয়ে দিন ই ইলাহিটো আৰম্ভ কৰিছিলে দিন ই ইলাহি কি হয় জানেনে আপোনালোকে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আকবৰ দিন ই ইলাহি এটা ধৰ্ম হয় আকবৰে কি কৰিছিলে ইন্ট্ৰডিউচ কৰিছিলে ইয়াৰ মিনিং হৈছে ওৱাননেছ অফ গড অৰ ডিভাইন ফেইথ was a new syncretic religion or spiritual program propounded by Mughal Emperor Akbar in 1582 তো din e ilahi কোনে ইন্ট্রোডিউস কৰিছিল আকবৰে নেক্সট কুৱেশ্যন which of the following is not a union territory তো তলৰ কোনখন কেন্দ্ৰীয় শাসিত ৰাজ্য নহয় তো আপোনালোকে জানে যে ভাৰতত কেন্দ্ৰীয় শাসিত ৰাজ্য আছে কেইখনমান তাৰে ভিতৰত নতুনকৈ গঠিত হৈছে দুখন তো ইয়াৰে দিয়া অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব কোডাইকানাল বুলি কোনো কোডাইকানালখন ইউনিয়ন টেৰিটৰী নহয় ইয়াতে মই এখন ফটো দি দিছো ইয়াতে ফটোখন চাওক এই অপশ্যনত থকা যিখিনি আছে JNK চণ্ডীগড় দাদৰা নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ লক্ষদ্বীপ পুডুচেৰী আন্দামান এণ্ড নিকোবৰ আইলেণ্ড লাডাখ আৰু দিল্লী এইকেইখন হৈছে ভাৰতৰ কেন্দ্ৰীয় শাসিত ৰাজ্য কেইখন আছে চাওক 1 2 3 4 5 6 7 8 9 9খন আছে তো অপশ্যন কেতিয়াবা আহিব পাৰে ভাৰতত কিমানখন কেন্দ্ৰীয় শাসিত ৰাজ্য আছে এইবিলাক বহুত সৰু সৰু কুৱেশ্যনছ কিন্তু কিছুমানে কি হয় ভুল হৈ যায় 8টা অপশ্যন থাকে কেতিয়াবা 9টা থাকে তো মানে সেইকাৰণে এইখিনি বস্তু জানি থোৱাটো উচিত তো আমাৰ নেক্সট কুৱেশ্যন দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন বিটুইন ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিলে অপশ্যন দিয়া আছে ব্ৰিটিছ এণ্ড বাৰ্মিছ এণ্ড আহোম এণ্ড ব্ৰিটিছ এণ্ড চাইনিজ তো কাৰেক্ট এনচাৰ ব্ৰিটিছ এণ্ড বাৰ্মিছ মিনছ মানসকলৰ লগত চাইন কৰা হৈছিল আৰু ইয়াণ্ডাবু ট্ৰিটিৰ পিছতে ব্ৰিটিছে অসমত এণ্ট্ৰি কৰিছিলে আৰু এইটো হৈছিলে 1826 চনৰ ফেব্ৰুৱাৰী মাহত নেক্সট কুৱেশ্যন অভিজ্ঞান শকুন্তলম এ সংস্কৃত প্লে ৱাজ ৰিটেন বাই তো আপোনালোক আগতে কৈছোঁ বুক আৰু অথৰ বা তেনেকুৱা পুৰণা কিছুমান প্লে নাটক ড্ৰামা এইবিলাকৰ অথৰ বা ৰাইটাৰৰ বিষয়ে কুৱেশ্যন আহে অভিজ্ঞান শকুন্তলম নাটকখন কোনে লিখিছিলে পানিনি কালহানা আশ্বাঘোষা কালিদাসা তো এইটো হৈছে কাৰেক্ট এনচাৰ কালিদাস তো কালিদাসৰ সৃষ্টি কিছুমান আমি জানি থোৱা উচিত কাৰণ তাৰ ওপৰত কুৱেশ্যন আহে তো আমাৰ নেক্সট কুৱেশ্যন হৈছে দ্য স্পেচিয়েল কেৰেক্টাৰিষ্টিক্স অফ এনুৱেল জোনবিল মেলা তো বাৰ্ষিক জোনবিল মেলাৰ বিশেষত্ব কি সুধিছে তাৰ অপশ্যন আছে ইট ৰিমেইনছ অপেনছ ৰাউণ্ড দ্য ক্লক মানে সদায় অপেন থাকে women are not permitted to enter মহিলাসকলক প্ৰৱেশ কৰিবলৈ দিয়া নহয় বাৰ্টাৰ চিষ্টেম বিনিময় প্ৰথা আৰু দ্য এক্সক্লুজিভ ট্ৰেডিং অফ লাইফ ষ্টক মানে পশুধনৰ একচেটিয়া ব্যৱসায় কৰা হয় নেকি তো ইয়াৰে কাৰেক্ট এনচাৰ হৈছে বাৰ্টাৰ চিষ্টেম বিনিময় প্ৰথা যেনেকৈ আগতে মানুহে টকা পইচাৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে বিনিময় প্ৰথাৰে বেপাৰ বাণিজ্য কৰিছিলে সেই চিষ্টেমটো এতিয়াও জোনবিল মেলাত কৰা হয় আৰু সেইটো হৈছে ইয়াৰ বিশেষত্ব জোনবিল মেলা আপোনালোকে জানে তিৱা সাহিত্য পৰিষদৰ অন্তৰ্গত হয় এইটো আৰু এইবিলাক জোনবিল মেলাৰ দৃশ্য ইয়াতে দেখিছে এই বস্তু আছে আৰু তাৰ সলনি টকা পইচা নহয় বেলেগ বস্তু দিয়া হয় যাক কোৱা হয় বিনিময় প্ৰথা নেক্সট কুৱেশ্যন দ্য ষ্টেট বাৰ্ড অফ আছাম অসমৰ ৰাজ্যিক চৰাই কি হয় অপশ্যন আছে কাকু হৰ্ণবিল পিকক হোৱাইট উইং উড ডাকটো হৈছে কাৰেক্ট এনচাৰ আৰু এইটো হৈছে দেওহা বুলি যাক কোৱা হয় আৰু এইটো হৈছে চৰাইটো হোৱাইট উইংড উড ডাক দেওহা হৈছে অসমৰ জাতীয় চৰাই নেক্সট কুৱেশ্যন দ্য উমানন্দ টেম্পল ইজ চিটুৱেটেড অন দ্য হিল টপ অফ উমানন্দ মন্দিৰটো কোনখন পাহাৰৰ ওপৰত অৱস্থিত উমানন্দ মন্দিৰটো আপোনালোকে জানে ব্ৰহ্মপুত্ৰ নদীৰ মাজত
আৰু এইটো হৈছে কাৰেক্ট এনসাৰ ভস্মাচল পিকক আইল্যান্ড বুলিও কোৱা হয় তাক সিটুৱেটেড ইন পিকক আইল্যান্ড আৰু এইটো হৈছে ৱৰ্ল্ডৰ স্মলেষ্ট ৰিভাৰ আইল্যান্ড পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ ডাঙৰ নদীদ্বীপটো হৈছে মাজুলী আৰু সৰু নদীদ্বীপটো হৈছে উমানন্দ আৰু এইটো হৈছে উমানন্দ মন্দিৰ এইটো পিকক আইল্যান্ড বুলিও কোৱা হয় আমাৰ নেক্সট কুৱেশ্যন হৈছে দ্য এনচিয়েণ্ট ইণ্ডিয়ান ফিজিচিয়ান নন এজ দ্য ফাদাৰ অফ চাৰ্জাৰী তাৰমানে কি সুধিছে প্ৰাচীন ভাৰতৰ কোনগৰাকী চিকিৎসকক অস্ত্ৰোপচাৰৰ পিতৃস্বৰূপে জনা যায় অপশ্যন আছে চাৰকা সুশ্ৰুতা ভগৱত্তা বিনায়কা দ্য কাৰেক্ট এনসাৰ হৈছে সুশ্ৰুতা আমাৰ নেক্সট কুৱেশ্যন হৈছে হাউ মেনি চিডুলছ আৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন তো ভাৰতীয় সংবিধানখনত কিমানটা অনুসূচী আছে অপশ্যন আছে 14 10 15 এণ্ড 12 তো কাৰেক্ট এনসাৰ হৈছে 12 তো ভাৰতৰ সংবিধানত কিমানটা পাৰ্ট কিমানটা শিডিউল এইবিলাক জনাটো অতিকৈ আৱশ্যকীয় লগতে কোনটো শিডিউলৰ অন্তৰ্গত কি আহে সেইখিনিও জনা উচিত কাৰণ কেতিয়াবা কি কৰে ডাইৰেক্ট ষ্টেটমেণ্টটো দি দিয়ে আৰু সোধে যে এইটো কোনটো শিডিউলৰ অন্তৰ্গত তো তাৰ কাৰণে আপোনালোকক এখন মই লিষ্ট দি দিছোঁ এই লিষ্টখন হৈছে চাওক ইয়াতে 12টা শিডিউল আছে শিডিউল 1ত আছে আপোনাৰ ষ্টেট এণ্ড ইউটি শিডিউল 2ত স্পেচিয়েল পাৱাৰ্ছ চেলাৰী ডিটেইলছ শিডিউল 3 ওথ এণ্ড প্ৰমিছেছ শিডিউল 4 ৰাজ্যসভা এমপি শিডিউল 5 শিডিউল এৰিয়াজ এণ্ড শিডিউল ট্ৰাইব এডমিনিষ্ট্ৰেশ্যন শিডিউল 6 হৈছে ষ্টেট অফ আছাম মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম ট্ৰাইবেল এৰিয়াজ এই শিডিউল 6টোৰ ওপৰত কুৱেশ্যন বহুত আহে কাৰণ ইয়াতে আছামৰ মেঘালয় নৰ্থ ইষ্টৰ ষ্টেটকেইখনৰ বিষয়ে দিয়া আছে নেক্সট শিডিউল 7 ডিটেইল লিষ্ট এবাউট ইউনিয়ন এণ্ড ষ্টেট গভৰ্ণমেণ্ট power and concurrent list schedule 8 official language schedule 8 টোৰ ওপৰতো question আহে language টো কোনটো schedule অন্তৰ্গত schedule 9 validation of certain acts and regulation schedule 10 details about party changes disqualification of MPs আৰু schedule 11 responsibility and power and panchayat আৰু schedule 12 টো হৈছে municipality এইকেইটা question বহুত আহি থাকে তাৰে কাৰণে কিন্তু ইমান 12টা schedule এনেকে মনত ৰখা ইমান ইজি নহব পাৰে তাৰে কাৰণে এটা ট্ৰিক্স আছে এই ট্ৰিক্সটো আপোনালোকে চাই লওক ট্ৰিক্সটো হৈছে tears of old PM এই ষ্টেটমেণ্টটো যদি মনত ৰাখে তেনেহলে আপোনালোকে সিৰিয়ালি কোনটো শিডিউলৰ অন্তৰ্গত কোনটো বস্তু আহে আপোনালোকে মনত ৰাখিবলৈ অলপমান সহজ হ'ব তো টিতে হৈছে টেৰিটৰিজ মানে শিডিউল 1 ইউনিয়ন এণ্ড টেৰিটৰিজ নেক্সট এমিউলমেণ্টছ দেন পিন চেলাৰী ডিটেইলছ এফাৰ্মেশ্যন ওথ এণ্ড এফাৰ্মেশ্যন বুলি দিয়াই আছে শিডিউল 4 হৈছে ৰাজ্যসভা এমপিজ অফ ৰাজ্যসভা দেন এছ শিডিউল এৰিয়াজ যেটো আমাৰ শিডিউল 5 হৈছে শিডিউল এৰিয়া then O other schedule areas O এটো হৈছে 6 schedule যেটো other schedule areas ত আমাৰ আহি যায় আপোনাৰ state of Assam Meghalaya then F means federal structure 7 number schedule detail list about union and state government then again O means official languages যেটো schedule 8 হয় schedule 8 হৈছে official languages then F is federal L is land reforms যেটো আপোনাৰ validation of certain acts and regulations land reformsৰ কথা কোৱা হৈছে এটো schedule 9 then D defection anti defection বা defection যেটো কোৱা হয় party change কৰা এইটো হৈছে আপোনালোকৰ schedule 10 then schedule 11 হৈছে panchayat P and schedule 12 হৈছে M municipalities so these are all about the schedule of constitution the next আমাৰ next question হৈছে the foxtail orchid is the state flower of foxtail orchid মানে হৈছে কপৌ ফুল কপৌ ফুল ইয়াত দিয়া অপচনৰ ভিতৰত কোনখন ৰাজ্যৰ ৰাজ্যিক ফুল হয় তো কাৰেক্ট এনসাৰ হৈছে অৰুণাচল প্ৰদেশ next question World War II was fought by two opposite power blocks called তো ইয়াতে দিয়া আছে দ্বিতীয় বিশ্বযুদ্ধ দুটা গোটৰ মাজত হৈছিলে ইয়াতে অপচন দিয়াৰ কোনটো হয় এটা হৈছে এক্সিস এলাইড না এলাইড ভাৰ্চেছ এক্সিয়ম এলাইড ভাৰ্চেছ গেমন ভাৰ্চেছ এক্সিয়ম তো এইটো আপোনালোকে জানে নিশ্চয় এইটো হৈছে এক্সিস ভাৰ্চেছ এলাইড তো এতিয়া কুৱেশ্যন আহিব পাৰে এক্সিস গোটত কোন আছিল আৰু এলাইড ফৰ্চত কোন আছিল তো এক্সিস গোটটো আছিলে আপোনালোকৰ জাৰ্মানী ইটালী আৰু জাপান দেন they were opposed by allied powers that was led by Great Britain United States France and Soviet Union তো এই লোকসকল আছিলে allied force আৰু জাৰ্মানী ইটালী জাপান আছিলে এক্সিস পাৱাৰ্স জাৰ্মানী আপোনালোকে জানে এডলফ হিটলাৰ আছিলে তো these are all about World War II next question A major oil field accident took place recently মানে এইখন যেহেতু previous year question paper তো হেতু সময়ত কারেন্ট ইনসিডেন্টৰ ওপৰত কোৱেশ্চনটো আহিছিলে তো এটো এই বছৰ তেনেকুৱা কোৱেশ্চন আহিবলে হলে আপোনালোকে কারেন্ট তেনেকুৱা হ্যাপেনিংস বিলাক জানিব লাগিব তো ইয়াতে অপচন আছে যে
তৈলক্ষেত্ৰৰ এটা বহুত ডাঙৰ এক্সিডেণ্ট হৈছিলে, বহুত দিনলৈকে জুই লাগি আছিলে, নুমাব পৰা নাছিলে যে, তো সেইটো কোনটো জেগাত হৈছিলে? তো কাৰেক্ট এনচাৰ হৈছে বাগজান, যিটো আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য ৰিয়েল নেম অফ বীৰ চিলাৰায়। আপোনালোকে সকলোৱে জানে বীৰ চিলাৰায়ৰ নাম, তাৰপিছত নৰনাৰায়ণ ৰজাৰ নাম। বীৰ চিলাৰায় তেখেতৰ অৰিজিনেল নাম নাছিলে, তেখেতৰ অৰিজিনেল নাম কি আছিলে? তো ইয়াৰে কাৰেক্ট এনচাৰ হৈছে শুক্লধ্বজ, তেখেতৰ হৈছে বীৰ চিলাৰায়। আৰু নৰনাৰায়ণ দেৱৰৰ নাম আছিলে মল্লদেৱ, আপোনালোকে নিশ্চয় এইটো জানে। আমাৰ নেক্সট কুৱেশ্যন হৈছে টুচু পূজা ইজ এন ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ দ্য, তলৰ কোনটো জনগোষ্ঠীৰ টুচু পূজাটো এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হয়? অপশ্যন দিয়া আছে বিষ্ণুপ্ৰিয়া, টি ট্ৰাইবছ অফ আছাম, ডিমাছাছ, কুকি ট্ৰাইব। তো কাৰেক্ট এনচাৰ হৈছে টি ট্ৰাইব। চাহ জনগোষ্ঠীসকলৰ এটা ইম্পৰ্টেণ্ট উৎসৱ হৈছে টুচু পূজা। এইটো হৈছে টুচু পূজাৰ এটা দৃশ্য। নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফলোইং প্লেচেছ মাস্ক মেকিং ইজ প্ৰিডমিনেণ্টলি প্ৰেক্টিছ। তো তলত দিয়া কোনটো জেগাত, কোনটো ঠাইত মাস্ক মেকিং মানে মুখা শিল্প, মুখা বনোৱা হয়? সকলোৱে মুখা বুলি ক'লে সকলোৱে জানে চাগে, এটা কাৰেক্ট এনচাৰ হৈছে মাজুলী। মাজুলীৰ মুখা শিল্প নট অনলি ইণ্ডিয়া, নট অনলি আছাম, বাট অলছ' ফেমাছ ইন দ্য ৱৰ্ল্ড, পৃথিৱী বিখ্যাত। আৰু এইটো ৰিচেণ্টলি কি হৈছে, মাজুলী গট দ্য GI টেগ, GI টেগ পাইছিলে বিকজ অফ দ্য মুখা শিল্প। নেক্সট কুৱেশ্যন, পকি ইজ দ্য নেম অফ এনচেষ্ট্ৰেল হোম অফ, তলত দিয়া কোনগৰাকী ব্যক্তিৰ পূৰ্বপুৰুষৰ গৃহটো মানে তেখেতৰ ঘৰটোৰ নাম পকি? তো অপশ্যন দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, নবীন চন্দ্ৰ বৰদলৈ। তো তেনেকুৱা প্ৰসিদ্ধ কেইগৰাকীৰ বাসস্থান বা তেওঁলোকৰ যিটো গৃহ আছিল, তেনেকুৱা নাম থাকিলে সেইবিলাক কুৱেশ্যনো কেতিয়াবা আহে। তো ইয়াৰে কাৰেক্ট এনচাৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। তো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰটো হৈছে এইটো, যাৰ নাম হৈছে পকি। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ লোকেটেড এট শিৱসাগৰ। তলত দিয়া কোনটো বস্তু, কোনটো মানে ঠাই শিৱসাগৰত অৱস্থিত? সূৰ্য পাহাৰ, মালিনী থান, ৰংঘৰ, দৌল গোবিন্দ মন্দিৰ। আৰু এটা বস্তু মনত ৰাখিব, ইয়াতে যিহেতু ইয়াৰে শিৱসাগৰ সুধিছে, এটা কাৰেক্ট এনচাৰ হৈছে ৰংঘৰ, কিন্তু বাকী অপশ্যন কেইটা সূৰ্য পাহাৰ ক'ত অৱস্থিত, মালিনী থান ক'ত, দৌল গোবিন্দ মন্দিৰ কেতিয়াবা A to B মিলাবলৈকে আহে, A অংশৰ লগত B অংশ মিলোৱা, ইয়াতে অপশ্যন কেইটা দিয়া থাকে আৰু এটা চাইডে দিয়া থাকে জেগাটোৰ নাম। তো সেইখিনি কাৰণে এইকেইটা যিহেতু ফেমাছ নাম হয় সেইখিনি চাই ল'ব। তো ইয়াতে কাৰেক্ট এনচাৰ হৈছে ৰংঘৰ। ৰংঘৰ কোনে বনাইছিলে? ইট ৱাজ ফাৰ্ষ্ট বিল্ড ডিউৰিং দ্য ৰেইন অফ স্বৰ্গদেউ ৰুদ্ৰসিংহ উইথ উড এণ্ড বেম্বু। তো প্ৰথমতে স্বৰ্গদেউ ৰুদ্ৰসিংহই বনাইছিলে বাঁহ আৰু কাঠেৰে, কিন্তু পিছত আকৌ লেটাৰ ৰিবিল্ড আণ্ডাৰ স্বৰ্গদেউ প্ৰমত্ত সিংহদেৱে নেক্সট যিটো বৰ্তমান যিটো ৰংঘৰ সেইটো বনাইছিলে ব্ৰিক, ইটাৰে, আৰু সেইটো বনাইছিলে 1744-51 AD-ৰ ভিতৰত। তো প্ৰথম ৰংঘৰ যিটো আছিলে সেইটো আছিলে বাঁহ আৰু কাঠেৰে বনোৱা, আৰু সেইটো বনাইছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহই। নেক্সট আমাৰ কুৱেশ্যন হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ডাজ দ্য বৰাক ৰিভাৰ অৰিজিনেট। তো ভাৰতৰ কোনখন ৰাজ্যত বৰাক ৰিভাৰ, যিটো বৰাক নদী আছে, সেইটো উৎপত্তি হৈছিলে? তো আপোনালোকে জানে বৰাক, আমাৰ বৰাক ভেলী, অসমত বৰাক ভেলী আছে, কিন্তু তাৰ অৰিজিন হৈছিলে কাৰেক্ট এনচাৰ মণিপুৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং কমিউনিটিজ ইজ হাইডাং গীত এছ'চিয়েটেড। তো তলৰ কোনটো কমিউনিটিৰ লগত হাইডাং গীতটো জড়িত হৈ আছে? তো ইয়াতে অপশ্যন আছে দেউৰী, সোণোৱাল কছাৰী, তিৱা আৰু কাৰ্বি। তো কাৰেক্ট এনচাৰ হৈছে সোণোৱাল কছাৰী। এইটো হৈছে হাইডাং নৃত্য, হাইডাং গীত পৰিৱেশন কৰে তেওঁলোকে। নেক্সট কুৱেশ্যন, আচাৰীকান্দি ভিলেজ ইন আছাম ইজ ফেমাছ ফৰ। তো অসমৰ এখন গাঁও আছে যাৰ নাম হৈছে আচাৰীকান্দি। সেই গাঁওখন কিহৰ কাৰণে বিখ্যাত? অপশ্যন আছে চিল্ক, জুট, মাৰ্বল, টেৰাকটা। তো কাৰেক্ট এনচাৰ হৈছে টেৰাকটা। টেৰাকটা মানে কি, যিটো মৃৎশিল্পী বুলি কয়, মাটিৰে বস্তু বনাই যায়, সেইটোৰ কাৰণে বহুত ফেমাছ হয় আচাৰীকান্দি ভিলেজ, যিটো ধুবুৰী ডিষ্ট্ৰিক্টত অৱস্থিত। টেৰাকটাৰ কাৰণে এইবিলাক টেৰাকটা ফিগাৰেণ্ট। তো দিছ ইজ আচাৰীকান্দি ভিলেজ ইন আছাম ইজ হোম টু ইণ্ডিয়াছ ছিংগল লাৰ্জেষ্ট ক্লাষ্টাৰ অফ টেৰাকটা এণ্ড পটাৰী আৰ্টিচান। ইটছ অলছ' কল্ড মৈদাখালী ক্ৰাফ্ট ভিলেজ। তো দুটা নাম মনত ৰাখিব, আচাৰীকান্দিৰ আৰু এটা নাম হৈছে মৈদাখালী ক্ৰাফ্ট ভিলেজ। তো কেতিয়াবা কুৱেশ্যনত মৈদাখালী ক্ৰাফ্ট ভিলেজ বুলি আহিব পাৰে। তো কাৰেক্ট এনচাৰ হ'ব টেৰাকটা। ঠিক আছে, তো আপোনালোকৰ কাৰণে আজি এইখিনি আছিলে। থেংক ইউ ছ' মাছ।